হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনালোঁ আমাৰ ইউটিউব চেনেল জানি ইণ্টেৰিয়াৰ্ছ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, য'ত মই আপোনালোকক আজি দেখাম ফুল্লি মাষ্টাৰ বেড ইণ্টেৰিয়াৰ। আমি ইয়াতে কি কি কাম কৰিছোঁ আৰু কেনেধৰণৰ আমি ইয়াতে পেনেলিং কৰিছোঁ আৰু কি কি মেটেৰিয়েল লগাইছোঁ, এইবোৰ মই চব এক্সপ্লেইন কৰিম। ফাৰ্ষ্ট আপোনালোকে এটা ভিউ চাই লওক। আমি ইয়াতে ৱাৰ্ড্ৰব বনাইছোঁ, ৱাল পেনেলিং কৰিছোঁ, ফল চিলিং কৰিছোঁ, ড'ৰ পেনেলিং কৰিছোঁ, বেড হেড বনাইছোঁ, বেড বনাইছোঁ। আপোনাক মই প্ৰথম দৰজাটো দেখাই দিছোঁ, এইটো আমাৰ এণ্ট্ৰি হয়। তাৰপিছত আপোনালোকক মই দেখাম ৱাৰ্ড্ৰববোৰ। আপোনালোকে চাওক, আমি যিমান পাৰোঁ সিমান ষ্ট'ৰেজ দিব ট্ৰাই কৰিছোঁ। আৰু এইচব ৱাৰ্ড্ৰব আমি গাটানি প্লাইডেৰে বনাইছোঁ আৰু যোনবিলাক লেমিনেট ইউজ কৰিছোঁ সেইবোৰ হ'ল এডভান্স লেমিনেট। আৰু আপোনাক দেখা পাইছে ৱাল পেনেলিং। ৱাল পেনেলিঙত আমি প্ৰথম প্লাই পেষ্টিং কৰিছোঁ এণ্ড দেন আমি লৱাৰ্ছ পেষ্টিং কৰিছোঁ। আৰু আপুনি এইটো যোনটো চাই আছে এইটো হ'ল টেক্সচাৰ কালাৰ। আৰু ফল চিলিঙত আমি জিপছাম বৰ্ড ইউজ কৰিছোঁ, তাৰপিছত চাৰ্কল পেনেল ইউজ কৰিছোঁ আৰু যিমান পাৰিছোঁ আমি ইয়াতে লাক্সাৰী লুকছ দিবলৈ ট্ৰাই কৰিছোঁ। এইটো ছেকেণ্ড ৰুম হয়, ইয়াতেও আমি ছেম ডিজাইন ইউটিলাইজ কৰিছোঁ চ' ডেট কি ডিফাৰেঞ্চিয়েট নাহে। আৰু ক্লাইণ্টই দুটা ৰুমে ছেম ডিজাইন বিচাৰিছিলে, চ' আমি যিমানখিনি পাৰিছোঁ আমি ছেম ডিজাইনে দিবলৈ ট্ৰাই কৰিছোঁ। আমি এইটো ৱাল টেক্সচাৰ পেইণ্ট কৰিছোঁ এণ্ড দেন যোনবোৰ আমি ৱাল পেনেলিং কৰিবলৈ লৱাৰ্ছ ইউজ কৰিছোঁ সেইবোৰ আমি চাৰ্কল লৱাৰ্ছ ইউজ কৰিছোঁ। আৰু আপোনালোকক দেখাম মই আমি যিমানখিনি পাৰোঁ আমি সিমানখিনি স্পেচ ইউটিলাইজ কৰিবৰ কাৰণে আমি ট্ৰাই কৰিছোঁ। আমি ইয়াতে ফল চিলিং ট্ৰে টাইপ ডিজাইন দি কেনে আকৌ বেড হেণ্ডৰ পৰা চাৰ্কল পেনেলছ উঠাই কেনে আকৌ সেইটো আমি চিলিঙলৈ লগাই দিছোঁ। আৰু যদি এনেকুৱা ভিডিঅ' বা এনেকুৱা আৰু যদি আপোনালোক ইনফৰ্মেশ্যন ভিডিঅ' লাগে তেতিয়া আপোনালোকে আমাক কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে এনেকুৱা ছাৰ্ভিচ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ নাম্বাৰ তলত দিয়া আছে, আপোনালোকে সেই নাম্বাৰত যোগাযোগ কৰিব পাৰে। আমি ফুল ইণ্টেৰিয়াৰ 3D ড্ৰয়িং প্ৰভাইড কৰোঁ। আমি ফুল্লি গুড মেটেৰিয়েল ইউজ কৰোঁ, যেনেকুৱা আমি ফল চিলিঙত টাটাৰ চেনেল আৰু চেন গোবিন বৰ্ডহে ইউজ কৰোঁ। আৰু যোনবোৰ আমি POP ইউজ কৰোঁ সেইবোৰ আমি ৱাটাৰপ্ৰুফ POP ইউজ কৰোঁ। আৰু যোনবোৰ আমি কালাৰ ইউজ কৰোঁ সেইবোৰ আমি হয়তো ৰয়েল নহ'লে প্ৰিমিয়াম কালাৰ ইউজ কৰোঁ। আৰু আপোনালোকে যদি অসমবাসী যিকোনো অসমৰ জেগাত থাকে তেতিয়াহ'লে আমি অল অভাৰ অসম ছাৰ্ভিচ প্ৰভাইড কৰোঁ। থেংক ইউ।